চন্দ্ৰগ্ৰহণৰ দিনা ঘৰতে এটা উপায় কৰিলে মা লক্ষ্মীক অতি সোনকালে আপোনালোকে সন্তুষ্ট কৰি ল'ব পাৰিব। আহক তেনেহ'লে চন্দ্ৰগ্ৰহণৰ দিনা কেনেকৈ মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰি ইয়াৰ বিষয়ে আমি জানি লওঁ। লক্ষ্মী নাৰায়ণক আপোনালোকে স্মৰণ কৰিব এই চন্দ্ৰগ্ৰহণৰ দিনা। চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে মনত শুদ্ধ ভাৱ ল'ব আৰু ওম শ্ৰী মহালক্ষ্মীয়ে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। এনেকৈ কৰিলে ধন ঐশ্বৰ্য আপোনালোকৰ সকলো বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো দুখ দৰিদ্ৰতা নোহোৱা হৈ পৰিব। মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আৰু ভগৱান নাৰায়ণো সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। ঘৰত এগছি আপোনালোকে দীপ জ্বলাই ৰাখিব পাৰে। চন্দ্ৰগ্ৰহণৰ সময়ত ঘৰত পূজা কৰাৰ স্থানত আপোনালোকে ঘিউ বা তিলৰ তেলৰ এগছি চাকি জ্বলাই ৰাখক। চাকি গছা যাতে নুমাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা ঋণৰ সমস্যা দূৰ হ'ব, দৰিদ্ৰতা দূৰ হ'ব আৰু নিগেটিভ শক্তি সমাপ্ত হৈ পৰিব। ধন সম্পত্তি বৃদ্ধি আপোনালোকে কৰিবৰ কাৰণে এই কিছুমান কাম কৰিব নালাগিব। চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত টকা পইচাৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে লেনদেন নকৰিব। আলমাৰি আপোনালোকে খোলা মেলা বেছিকৈ নকৰিব। ধনৰ বেগ আপোনালোকে সম্পূৰ্ণভাৱে শুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু এইকেইটা বস্তু পৰাপক্ষত আপোনালোকে স্পৰ্শ নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। এই সময়ত ধনৰ শক্তি অশান্ত হৈ থকা বুলি বিশ্বাস কৰা হয়। গ্ৰহণ শেষ হোৱাৰ পিছত কৰিবলগীয়া কিছুমান কামৰ কথাও আমি জানি লওঁ আহক। গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে গা ধুব, পৰিষ্কাৰ পানীৰে গোটেই ঘৰ শুদ্ধ কৰিব আৰু মা লক্ষ্মীৰ সন্মুখত আগচি আপোনালোকে দীপ জ্বলাব পাৰে। আৰু আপোনালোকে মা লক্ষ্মীৰ সন্মুখত মিঠা ফল মূল ৰাখিব পাৰে বা মিঠাইও ৰাখিব পাৰে। এনে কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। চন্দ্ৰগ্ৰহণৰ দিনা যদি চাউল আপোনালোকে গাখীৰ, চেনি বা বগা বস্তু যিকোনো দান কৰিব পাৰে, মা লক্ষ্মী অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। এই চন্দ্ৰগ্ৰহণৰ দিনা এইকেইটা ভুল আপোনালোকে কেতিয়াও নকৰিব। গ্ৰহণৰ সময়ত আহাৰ গ্ৰহণ নকৰিব, তৰ্ক বিতৰ্কৰ বা হাই কাজিয়া বা কণ্ডল নকৰিব, কাকো নিন্দা বা নিগেটিভ কথা নক'ব। শাস্ত্ৰৰ মতে চন্দ্ৰগ্ৰহণৰ সময়ত সঠিক নিয়ম মানিলে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত পৰিব। ধনৰ বাধা আপোনালোকৰ দূৰ হ'ব আৰু জীৱনলৈ সৌভাগ্যতা আহিব।